নমস্কাৰ বন্ধু বান্ধৱসকল, আজি বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' বুলি নহয় অকণমান কথাষাৰ ক'বলৈ আজি ভিডিঅ'টো বনাম। বহুত দিন দিয়া নাই, বহুত দিন মানে বহুত এবছৰমান বেছি হ'ল যদিও আজি সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো নিদিয়াই থাকিব নোৱাৰিলোঁ। মানুহৰ পইচাটো যে থাকিলে সুখ হয় সেইটো মই নাভাবোঁ। আজি মোৰ হাতত পইচা নাই যদিও মই বহুত সুখী আজি, কিয়নো শাওণ মাহ মানিছিলোঁ প্ৰথম এবাৰ, জনাই নজনাই যিমানখিনি পাৰিছোঁ গোটেই মাহটো নিৰামিষ আহাৰ খালোঁ। আজি যিহেতু 17 আগষ্ট, শাওণৰ শেষ বুলি কৈছে আমাৰ অসমত, আৰু সেইভাগে ভাদ মাহৰ দুমাহী। আজি এই হাতত ফুলপাহ থকা মন্দিৰত গৈছিলোঁ সেৱা কৰিবলৈ। নিৰ্মালি যিটো পূজাৰীয়ে ঘূৰাই দিয়ে, নিৰ্মালি যি দিয়ে মই লৈ আনিলোঁ। মই ভবা নাছিলোঁ আজি এই ফুলপাহৰ ভিতৰত ইমান মোক মানে উপহাৰ হিচাপে পাব। ভগৱানে মোক আশীৰ্বাদ কৰিছে। ফুলখিনিৰ ভিতৰত সঁচাকৈ আচৰিতকৈ বস্তু এটা পালোঁ। ভবাই নাছিলোঁ বস্তুখিনি যে মই পাম বুলি, কিন্তু পাই ইমানেই সুখী, সেইকাৰণে আপোনালোকক জনালোঁ। এই পৃথিৱীত সঁচাকৈ মানুহক বিশ্বাস কৰাতকৈ ভগৱানক আপুনি পূজা অৰ্চনা কৰি থাকিলে এদিন নহ'লে এদিন আপোনালোকক নিশ্চয় সফল দিব, আপোনালোকৰ মনৰ ইচ্ছা পূৰণ কৰিব। মোৰ বিশ্বাস, আৰু মোৰ বহুতখিনি ভগৱানে মোৰ বিশ্বাস পূৰণ কৰিছে, সেয়ে আপোনালোকৰ ভিডিঅ'টো দেখালোঁ। এই ফুলখিনিৰ ভিতৰত সঁচাকৈ এনেকৈ পাব বুলি মই জীৱনত ভবা নাছিলোঁ। ফুলখিনিৰ ভিতৰত যেনেকৈ লাগি আছিলে চাউল, মই ফুলখিনি হাততো লৈ অনা নাই, চুলি খোপাত দি দিলোঁ। নিৰ্মালি যিয়ে যেতিয়া সেৱা কৰি চুলিত লগাই দিওঁ, আমাৰ চবে লগায়ো। ঘৰত অহাৰ পাছতো মই যেতিয়া ওলাই কিনে হাতত চুই থাকিলোঁ তেতিয়ালৈকে মই গম পাইছোঁ। পাছত গম পালোঁ চাউল 7টা পালোঁ। তাৰপাছতে জৱ বুলি কয়, জৱ গেহু সেনেকৈ যে শিৱ মন্দিৰত দিয়ে, জৱ এটা পালোঁ। মই ভবাই নাছিলোঁ এই ফুলপাহৰ ভিতৰত কেনেকৈ এইখিনি লাগি আহিব পাৰে, আৰু যদিও লাগি আহিলে মই হাতত লোৱাৰ পিছত যেতিয়া চুলি খোপাত থাকিলোঁ, চুলি খোপাত লাগি কিনি মাটিত পৰি থাকিলেও হয়, কিন্তু মই লগাই মেলি অহা বহুত দেৰি পাছত চুলিসোপা এৰোঁতে ফুলপাহ এৰি আহিলে। তাৰপাছত মই চুই কিনি মই ভাবিছোঁ থৈ দিম বুলি মোহাৰি থাকোঁতে সেই চাউল 7টা পালোঁ, জৱ এটা। সেয়ে মানে মোৰ বিশ্বাস, মই যে প্ৰথম শাওণ মাহ মানিছোঁ, ভগৱানৰ আশীৰ্বাদ মোক যে ইমানখিনি ভগৱানৰ ফালৰ পৰা আশীৰ্বাদ বুলি মই সেইটো মানি লৈছোঁ। আৰু মই ইমানেই আনন্দিত হৈছোঁ আপোনালোকক নকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ। মোৰো কেতিয়াবা মেমৰি হিচাপে থাকিব। এয়াই, আৰু কি ক'ম, মানে মুঠতে ভগৱানৰ আপোনালোকে বিশ্বাস কৰিব, আৰু একো উপায় নাই এই পৃথিৱীত, এই কলিৰ যুগত বুলি ক'ব লাগিব। একমাত্ৰ আপুনি ভগৱানক পূজা কৰক, যিকোনো ভগৱান আপোনাৰ মনৰ পৰা যোনটো ভগৱানক পূজে মুঠতে পুজি থাকক। যে মই পুজিছোঁ দিয়া নাই বা ভগৱানে চোৱা নাই সেইবোৰ নাভাবিব। আপুনি খালি যিটো ভগৱানক পুজিছে মানিয়ে থাকক, এদিন নহ'লে এদিন আপোনাক নিশ্চয় আপোনাৰ মনৰ আশা পূৰণ কৰিব, মোৰ বিশ্বাস। আৰু মোকতো বহুত দিছে, সেয়ে আজিলৈ আহিছোঁ। বাই বাই, নতুন এটা ভিডিঅ'